জন্মদিন উদযাপন কৰিলে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বেংগালুৰুত ৰোপণ কৰা হ'ল নাহৰ পুলি সমগ্ৰ বেংগালুৰু নাহৰময় কৰি তোলাৰ পৰিকল্পনা বেংগালুৰু অসমীয়া সমাজৰ এই ক্ষেত্ৰত বোমননাহালি সমষ্টিৰ বিধায়ক সতীশ ৰেড্ডীক ধন্যবাদো জনালে বেংগালুৰু অসমীয়া সমাজ তথা জুবিন অনুৰাগীয়ে মই এই প্ৰচেষ্টা যে আমি আজি বেংগালুৰুত কৰিব পাৰিছো জুবিনদাৰ 53rd বাৰ্থডে আমি সকলোৱে সুখী হৈছো বাট তেওঁ যদি জীৱিত কালত যদি কৰিব পাৰিলে হয় তেওঁ সন্মুখত কৰিব পাৰিলে হয় আমি গোটেই অসমীয়া ৰাইজে বহুত সুখী হ'লো আজি তেওঁ নাই বাট তেওঁক আমি তেওঁৰ গানৰ থ্ৰু দি তেওঁৰ মেলোডি থ্ৰু দি আমি জীয়াই ৰাখিছো আমাৰ মাজত আজি এই প্ৰগ্ৰামটোত আমাৰ লোকেল এমএলএ বহুত সাপোৰ্ট কৰিছে তেওঁৰ ঘৰৰ সন্মুখতে আজি গছ দুজোপা ৰুবলৈ আমাক অনুমতি দিছে আৰু গোটেই HSR তেওঁৰ 53rd বাৰ্থডে বুলি 53 প্ল্যান্ট আমি ৰুম বুলি ডিসাইড কৰিছো আজি আমাৰ গোটেই অসম সোসাইটিৰ মানে সকলো এক্সিকিউটিভ বডি মেম্বাৰ ইয়াত আছে আমি সকলোৱে লগ ধৰি মানে এই কামটো সম্পূৰ্ণ কৰিব চেষ্টা কৰিম আৰু এই গছবোৰ যে আমি অসমৰ পৰা আনিব পাৰিছো তাৰ কাৰণে অশেষ ধন্যবাদ মদ খোৱা একাংশই ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক টকা পইচা হস্তগত কৰিবৰ বাবে ষড়যন্ত্ৰমূলকভাৱে জুবিনক খুৱাইছিল মদ এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে আমাৰ নৱ প্ৰজন্মই এনেকৈ ভাল কামেৰে মদৰ পানী ঢালি অমুক ঢালি এনেকে নহয় ভাল কামেৰে জুবিনক জীয়াই ৰাখিব নাহৰ ফুলেৰে বননি কৰিব ৰক্তদান কৰিব জুবিনে দুখীয়া মানুহৰ হৈ কাম কৰিছিল প্ৰত্যেক বছৰ পাৰাজনে এজন দুখীয়া ছাত্ৰ ছাত্ৰী দায়িত্ব ল'ব জুবিনে ৰোগী সকলৰ কাৰণে কাম কৰিছিল প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন ক্যান্সাৰ পেশেন্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম মই ভাবো যে জুবিনক আমি বহুত ভাল কামেৰে জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰো যেটো আৰম্ভ হৈছিল হেতু বন্ধ হ'ব লাগে আৰু যেটো আমি আসলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে মই ভাবো যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে জুবিনে ভাল পোৱা কামেৰে আমাৰ ইনকুৱাৰীৰ সময়ত উলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিল জুবিনক মদ খুওৱা হৈছিল আপোনালোকে চাৰ্জশিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিলে যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমান বাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা নাই জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল লৰাজনক ব্যৱহাৰ কৰিব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত কিংবদন্তি ক্ৰিকেটাৰ অনিল কুম্বলে দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে ক্ৰিকেটাৰ গৰাকী মঙলবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চল দৰ্শন কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী ৰাষ্ট্ৰীয় উদ্যানখনত এশিঙীয়া গড় হলুবান্দৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আদি দৰ্শন কৰি অভিভূত মহান বলৰ গৰাকী আৰু কাজিৰঙাৰ সংৰক্ষণ মডেলক প্ৰশংসা কৰিছে যথেষ্টখিনি অনিল কুম্বলে গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচক লৈও প্ৰতিক্ৰিয়া দিছে কুম্বলে বৰ্ষাপাৰাত ভাৰতে চন্দ ঘূৰাই পাব বুলিও আশাবাদী হৈ আছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী সকলোকে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান কৰিলে অনিল কুম্বলে नहीं बहुत अच्छा लगा पहली बार आ रहा हूँ काजीरंगा तो बहुत प्यारा है और काफी सारे देखने को मिला ब्लॉक गिबन देखने को मिला राइनो बाकी सारे पंछियों को भी देखने को मिला बहुत अच्छा लग रहा है यहाँ का संरक्षण व्यवस्था कैसा है अच्छा है बहुत बढ़िया है औरत लोग फोर्स है यहाँ पे बहुत अच्छा लगता है उनको देख के और बहुत बढ़िया इंतजाम किए हैं तो फिर और एक दिन है तो फिर देखते हैं और क्या मिलता है तो क्या मैसेज देना चाहेंगे आप यहाँ काजीरंगा से नहीं बहुत बढ़िया जगह है सब आपको आके देखना है कंजर्वेशन एफर्ट बहुत बढ़िया है और आप लोग का भी साथ देना ज़रूरी है कंजर्वेशन के लिए और यहाँ पे आके देखिए नज़ारा देखिए भारत का खूबसूरती हर जगह है और यहाँ का वन्यजीवी का पूरा आप आनंद लीजिए मैं बहुत साल के बाद गुवाहाटी आया था तो
पिछले जब आया था तो खेलने के लिए आया था बहुत साल पहले, तो अभी स्टेडियम नहीं देखा है, तो मैं जानना चाहता हूँ कैसा है और वही देखने के लिए उत्सुक हूँ। उमा शक्ति सर यहाँ का ही है, सामने के ही। वो बहुत बढ़िया है, बहुत बढ़िया है। तो उनको मेरा अभिनंदन और उनके लिए बेस्ट विशेस। रियान पराग के बारे में क्या बोलेंगे? वो भी अच्छा प्लेयर है, वो खेला है, एक आध मैच तो खेला है भारत के लिए, तो अभी वो IPL के लिए भी देखने को मिलेगा और डोमेस्टिक क्रिकेट में भी अच्छा कर रहा है, ऐसे ही करते रहिए। टैलेंट है तो जरूर मौका मिलेगा भारत के लिए। মৰিয়নিৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰস্তুত কৰি উলিয়ালে ঔষধি গুণসম্পন্ন 4বিধ বিশেষ চাহ। চেলেংঘাটৰ উদ্যমী যুৱ ব্যৱসায়ী তথা জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে প্ৰস্তুত কৰি উলিয়াইছে এই 4বিধ বিশেষ চাহ। শেৱালি ফুলৰ পাহিৰ সংমিশ্ৰণেৰে জেসমিন গ্ৰীণ, অপৰাজিতা ফুলৰ পাহিৰ সংমিশ্ৰণেৰে ব্লু টি, তুলসী পাতৰ সংমিশ্ৰণেৰে তুলসী গ্ৰীণ আৰু ঢেকিত খুন্দা চাহৰ সৈতে গোলাপৰ পাহিৰ সংমিশ্ৰণ কৰি ৰ'জ ফ্লাৱাৰ মিক্স ব্ল্যাক টি প্ৰস্তুত কৰি ৰাইজৰ বাবে মুকলি কৰি দিছে। এই চাহ কেইবিধ স্বাস্থ্যৰ বাবে উপকাৰী ঔষধি গুণসম্পন্ন বুলি জনাইছে জৈৱিক চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে। চাহ খেতিয়কজনে 2013 চনৰ পৰাই জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি গৈছে আৰু তেওঁৰ দ্বাৰা উৎপাদিত গ্ৰীণ টি, মছলা টি, প্ৰিমিয়াম কোৱালিটি অৰ্থডক্স টি, হ্যান্ডমেড অৰ্থডক্স টি, অলং টি, হোৱাইট টিয়ে অসমৰ বজাৰ দখল কৰিবলৈ ইতিমধ্যে সক্ষম হোৱাৰ লগতে বিদেশতো তেওঁ যথেষ্ট সমাদৰ লাভ কৰিছে। গগৈৰ উৎপাদিত চাহ কানাডা, অষ্ট্ৰেলিয়া, ব্ৰাজিলকে ধৰি বিভিন্ন বিশ্বৰ দেশলৈ ৰপ্তানি হৈছে। মিন গ্ৰীণ শেৱালি ফুলৰ পাহি সংমিশ্ৰিত কৰি ঔষধি গুণ সম্পন্ন জেসমিন গ্ৰীণ উলিয়াইছোঁ আৰু ব্লু টি অপৰাজিতাৰ পাহিৰ মিক্স কৰি ব্লু টি, তাৰপিছত তুলসী গ্ৰীণ টিৰ লগত তুলসী সংমিশ্ৰণ কৰি তুলসী গ্ৰীণ উলিয়াইছোঁ আৰু এটা উলিয়াইছোঁ ৰ'জ ফ্লাৱাৰ মিক্স ব্লেক টি। মোৰ ঢেকিত খুন্দা যিটো ৰাইজৰ মাজত বহুলভাৱে সমৰ্থিত ট্ৰেডিশ্যনেল আছাম টি, তাৰ লগত গোলাপ ফুলৰ কলি ৰ'জবাদ মিক্স কৰি মুঠ 4টা চাহ বজাৰলৈ উলিয়াই দিছোঁ। ইতিমধ্যে ইয়াৰ মই লঞ্চ কৰাৰ আগতে বহুতো গ্ৰাহকে খবৰ কৰে আৰু মই আশাবাদী নিশ্চয় ইয়াত এখন ভাল বজাৰ পাবলৈ সক্ষম হ'ম। চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিত গোলাঘাটত নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুক লৈ নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। চিকিৎসক আৰু নাৰ্ছৰ চূড়ান্ত গাফিলতিৰ বাবে এমেৰিয়া সুৰেং নামৰ এগৰাকী প্ৰসূতিৰ মৃত্যু ঘটাৰ অভিযোগ পৰিয়ালৰ লোকৰ। জানিব পৰা মতে গোলাঘাটৰ মুফুলনি চাহ বাগিচাৰ ৰাফেল খেৰিয়াৰ প্ৰসূতিগৰাকীক প্ৰসৱ বেদনা অহাৰ বাবে চিকিৎসালয়লৈ লৈ গৈছিল পৰিয়ালৰ লোকে। মঙলবাৰে দিনৰ প্ৰায় 2 বজাৰ পৰা 2-3 ঘণ্টা চিকিৎসালয়ৰ বাৰাণ্ডাত চকীতে কোনো চিকিৎসা নোপোৱাকৈ নাৰ্ছে তাত বহুৱাই ৰাখিছিল বুলি অভিযোগ উত্থাপন হৈছে। পিছত পৰিয়ালৰ হেঁচাত প্ৰসৱ কক্ষলৈ নিছিল যদিও 1.5 ঘণ্টা ধৰি কোনো চিকিৎসা প্ৰদান নকৰা প্ৰসৱ বেদনাত প্ৰসূতিগৰাকীৰ লগতে নৱজাতকটিৰ মৃত্যু ঘটাৰ অভিযোগ উঠিছে। প্ৰসূতি নৱজাতকৰ মৃত্যু হোৱাত চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী তুলিছে পৰিয়ালৰ লোকে। তলৰ পৰা ওপৰলৈ আনিলোঁ, তাৰপাছত ইয়াতে পৰি আছে পেচেণ্ট, ডক্টৰে আহিছে, নাৰ্ছবিলাক আহিছে, চাইছে, আকৌ গুচি গৈছে। তাৰপাছত আমি কৈছোঁ পেচেণ্টটো বেছি অভাৰ হৈ গৈছে, যে বেবীটোক বচাব নোৱাৰিলেও মাজনীক বচাই দিয়ক। পাছত আকৌ এইফালে ভিতৰ ফালে বাহিৰ ফালে সোমাই আছে, দেখাই নাই। পাছত মৃত্যু হোৱাৰ পাছত ডক্টৰ আহিছে, আকৌ কৈছে কি নাই বোলে। আমি এইখিনিতে বহি ইয়াতে 1 ঘণ্টামান বহি আছো, ইয়াত কোনো চোৱা নাই। ইয়াতে পৰি আছে পেট বিষত, আহিছে, চাইছে, গৈছে। আমি কৈছো যে সোনকালে কৰি দিয়ক, তাৰ সময় নাই বাইদেউ, বোলে শুনা নাই কোনো। মোৰ ফুলানি বগা, এমেৰিয়া চৰেং। আমি মুফুলানি টি ষ্টৰ পৰা মুফুলানি বাগানৰ পৰা হেৰি মোৰ ভাইটিৰে মিছেছক আনিছিলোঁ ডেলিভাৰী পেচেণ্ট। তাৰপিছত বেছিয়ে পেইন হৈছিলে, তেতিয়া মই নাৰ্ছক ডাইৰেক্ট ক'লোঁ যে বাইদেউ বেছিয়ে পেইন হৈছে, কিবা এটা কৰি দিয়ক। তাৰপিছত সেই বাইদেৱে কি ক'লে যে একো নহয় বোলে, এই তাত বহাই থওক, তেনেকুৱা ক'লে। পেচেণ্টটো মিনিমাম আমি 2:30টাৰ পৰা 4:30টালৈকে এই দেখিছেনে বাহিৰত লোহাৰ চকীটো তাত বহাই থৈছে। মই নাৰ্ছক সুধিলোঁ যে ডক্টৰ আহিলে নাই, নাই বোলে ডক্টৰ নাই।
আমাৰ ইয়াত হেতুৱে চলে আমাৰ গোলাঘাট এই চিভিলত এটোৱে চলে যে পইচা দিলেহে ট্ৰিটমেন্টটো চলিব যে 200 টকা দিয়ক 500 টকা দিয়ক তাৰ পিছতহে ট্ৰিটমেন্টটো চলিব তেনেকুৱা আগতো মোৰ টাইমতো 2022 চনৰ কথা হেতু পাৰ হৈ গল মোৰ বেবী সময়ত 8 দিন ৰাখি বেজি মাৰি মৰাই দিলে বহিৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্য তিতাবৰৰ বৰহুলাৰ 11 নম্বৰ ব্লকৰ সমুজ্জ্বল শইকীয়া ওৰফে মুনৰ মৃতদেহ উদ্ধাৰ বিহাৰৰ কাটিহাৰ জিলাৰ ৰেল জংচনত গোলাঘাট জিলাৰ মেৰাপানীৰ প্ৰবীণ গগৈ নামৰ এজন যুৱকৰ বিৰুদ্ধে সমুজ্জ্বল শইকীয়াক হত্যা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে স্বগৃহলৈ অনা হৈছে সমুজ্জ্বল শইকীয়াৰ পাৰ্থিৱ শৰীৰ আসলে বহিৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে যোৱা সমুজ্জ্বল ওৰফে মুন তেওঁৰ নিথৰ দেহ ঘৰলৈ উভতি আহিলে তাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ আচলতে ন্যায় বিচাৰিছে তেওঁলোকে এজন যুৱক আৰু সেই যুৱকজনে নিথৰ দেহ যেতিয়া ঘৰত উপস্থিত হৈছে সকলো এই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে গোটেই ঘটনাটো পৰিয়ালৰ লোকসকল আছে তেওঁলোকৰ পৰা কথা পাতিম আৰু তেওঁলোকৰ সবিশেষ জানিম আচলতে বিহাৰৰ কাঠিহাৰত এই ঘটনা সংঘটিত হৈছে আৰু কেনেদৰে তেওঁলোকৰ মৃত্যুক আঁকোৱালি ল'লে গোটেই ঘটনাটো আমি জানিম আচলতে ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত সেই যুৱকজনৰ পাৰ্থিৱ শৰীৰ ঘৰলৈ স্বগৃহলৈ অনা হ'ল মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য আচলতে এই দুখীয়া পৰিয়ালটোৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত দাবী জনাইছে কাৰণ এই পৰিয়ালটোৰ নিজৰ এক সন্তান হেৰুৱালে গোটেই ঘটনাটো তেওঁৰ ভাতৃ আছে ভাতৃৰ লগত প্ৰথমতে যাম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান ক'বচোন কি হৈছিলে আচলতে ঘটনাটো তেখেত ঘৰৰ পৰা ওলাই যোৱা আজি কমচে কম 3-4 বছৰে হ'ল 4 বছৰ আমাৰ লগত যোগসূত্ৰ আছিলে 4 বছৰ পিছত ঘৰলৈ আহিছিলে ঘৰলৈ আহি থাকোঁতে তেওঁৰ লগত এজন আছিলে প্ৰবীণ গগৈ বুলি কয় আদৰ্শ গাঁৱৰে বুলি জানো পুলি বাগানৰ প্ৰবীণ গগৈ লগত আছিলে তেখেত ঘৰ আহি পালেহি আমাৰ ভাইটি আহি ঘৰ নাপালে তেখেত মানে বিহাৰৰ কটিহাৰ ডিষ্ট্ৰিক্টৰ ওচৰত আপোনাৰ বাৰচুৰি বুলি কয় যিটো জংচন আমি গৈ পালোঁ তাত তাৰপৰা প্ৰথম অৱস্থাত আমি তাৰ মোবাইললৈ ফোন কৰোঁতে RPFে ফোন ৰিচিভ কৰিলে যে মুন শইকীয়া বুলি কয় আমি ঘৰত মতা নামটো মুন ওৰফে তাৰ নামটো সমুজ্জ্বল শইকীয়া তাৰ আমাৰ ID প্ৰুফ তাৰ বিচাৰিলে ID প্ৰুফ মই হোৱাটছআপ যোগে প্ৰেৰণ কৰিলোঁ তালৈ যে ফটোটো হয় মিলিছে তেতিয়া ক'লে আপোনালোকে কোনোবা আহক ডেড বডি সমজি লৈ জখিয়াব এতিয়া কথা হ'ল আমি পাই গ'লোঁ ডেড বডি অসম চৰকাৰৰ অধীনত আমি বহলা থানা ভাৰপ্ৰাপ্ত বিষয়া ছাৰৰ লগত ধুনীয়াকৈ কথা বতৰা পাতি ছাৰে চব সহযোগ কৰি দিলে আমাক গৈ পাই ডেড বডি শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত আমি আনি ডেড বডি ঘৰ পোৱালোহি কালি অন্তিম সৎকাৰ হৈ গ'ল তেখেতৰ ৰাইজৰ সহযোগত এতিয়া আমি এটাই ন্যায় বিচাৰিছোঁ লগত যিজন আছিলে তাৰ হাতত টিকেটো 2টা থাকি গ'ল মোৰ ভাইটিৰ ওচৰত মোবাইলটো আৰু টিকেটটো আমাৰ RPFে দি পঠিয়াইছে ট্ৰেইন টিকেট 2টা টিকেট আছিলে লগত আহিছিল যিজন প্ৰবীণ গগৈ মানে কোনো ৰেছপন্স নিদিলে যদি লগত যোৱা ল'ৰাজন তেওঁ যদি গম পায় তেওঁৰ পৰা কিবা এটা ঘটনা ইনচিডেণ্ট হ'ল তেওঁতো অকলে ঘৰলৈ গুচি আহিব নালাগিছিলে লগত থাকি দিব লাগিছিলে সেইটো আমি এতিয়া চৰকাৰৰ পৰা আমি ন্যায় বিচাৰিছোঁ আপোনালোকে কি সন্দেহ কৰিছে আমিতো তেখেতক এতিয়া তেওঁৱে মৃত্যু হত্যাকাৰী বুলি তেওঁকে আমি ক'ব লাগিব তেওঁ কোনো সহযোগ নকৰিলে যদি লগত আছিল তেওঁৰ লগতে গৈছিল তেওঁকে আমি সন্দেহ কৰিছোঁ ঘৰসমূহ পৰিয়ালবৰ্গই হয় স্থানীয় লোক আছে আচলতে এফালে অকণ কথা পাতিম আপোনাৰ আগলৈ আহক আপোনালোক যে গৈ পিনি প্ৰথম অৱস্থাত কি দেখিলে আচলতে অকণ আপোনাৰ পৰা জানিম যেতিয়া আপোনালোক গৈছে ক'ত আঘাতৰ চিন আছিল অকণ জানিম আপোনাৰ পৰা ভৰি এটা নাই প্ৰথমে আমি গৈ পাইছোঁ আৰু পাই দেখিছোঁ ভৰি এটা নাই তাৰপিছত মুখত আঘাতৰ চিন আছে আৰু বাকীও মাথাটো অকণ দুখ পাইছে সিমানেই আমি গৈ দেখিছোঁ আৰু ভৰিটো ছিগি গৈছে ভৰি এটা নাই খালি ছিগি গৈছে নৰিয়াই পেলাই বান্ধি থোৱা আছে আৰু পোষ্টমৰ্টম কৰা ডেড বডিয়ে পাইছোঁ আমি গৈ আৰু আমাৰ এতিয়া মানে বিশেষকৈ আৰু সেইজনৰ ওপৰতেই আমাৰ মানে গোটেই সেইজনক ধৰিব লাগে মুঠতে আমাৰ ওচৰলৈ আনিব লাগে ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ